গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে। CID আৰু বৰপেটা আৰক্ষীৰ যুটীয়া অভিযানত তেওঁলোকক গ্ৰেপ্তাৰ। গুৱাহাটী, কলগাছিয়া আৰু ধুবুৰীকে ধৰি একাধিক স্থানত চলিছে অভিযান। অভিযুক্ত কেইটা হৈছে আজিজুল হক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী কৃষ্ণমূৰ্তিৰ লগতে কলগাছিয়াৰ ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামিছুদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম আৰু শিৱতোষ মাহাতো হৈছে ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী। উল্লেখ্য যে বৰপেটা ৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ আজিজুল হক নামৰ এজন ছাত্ৰই নম্বৰ বৃদ্ধি কৰাটো ধৰা পেলাইছিল মহাবিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ পিছতে সমগ্ৰ বিষয়টো বৰপেটা আৰক্ষীক অৱগত কৰাৰ লগতে বৰপেটা থানাত এজাহাৰ দাখিল কৰে। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত জিলাখনৰ সাংবাদিকসকলে বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ফলত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ লগে লগে তৎপৰ হৈ পৰিল আৰক্ষী। আৰু এতিয়া বৰপেটা আৰক্ষী আৰু CIDৰ অভিযানত 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰা নাই। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোনলাইন যোগে সংযুক্ত হ'ম। কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী আচলতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু এই কেলেংকাৰীৰ সন্দৰ্ভত ইতিমধ্যে CID আৰু বৰপেটা আৰক্ষীৰ যুটীয়া অভিযানত 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটী, কলগাছিয়া আৰু ধুবুৰীকে ধৰি একাধিক স্থানত CID আৰু বৰপেটা আৰক্ষীয়ে অভিযান চলাইছিল। ইতিমধ্যে উল্লেখ কৰিছোঁ, গ্ৰেপ্তাৰ কৰা হৈছে 8 জনক। আৰু এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে ফোনলাইন যোগে সংযুক্ত হৈছোঁ। অনুপম অনিৰুদ্ধ আমাৰ সৈতে আছে। হয় অনুপম অনিৰুদ্ধ, আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে অভিযোগ উত্থাপন কৰিছিল যে এই এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। গতিকে আৰু কোনোবা জড়িত আছে নেকি? এনেধৰণৰ তথ্য পোহৰলৈ আহিছে নেকি? নিশ্চিতভাৱে আইচেনখোৱা এই যিটো ঘটনা আচলতে বৰপেটা ৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয় কৰ্তৃপক্ষক আমি প্ৰথমতে ধন্যবাদ জনাব লাগিব যে গণেশলাল চৌধুৰী মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰথম অৱস্থাত এই বৃহৎ যি কেলেংকাৰীৰ ঘটনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ কেলেংকাৰী এই সমগ্ৰ বিষয়টো তেওঁলোকে পোহৰলৈ আনিছিল। আৰু এই ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষই যি ধৰণে তৎপৰতাৰে বিষয়টো আগবঢ়াই নিছিল, বৰপেটা আৰক্ষীক অৱগত কৰিছিল, তেওঁলোকে বৰপেটা থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰপেটা আৰক্ষীয়ে সমগ্ৰ বিষয়টোক গাপ দিবলৈ প্ৰথম অৱস্থাত পাৰ্যমানে তেওঁলোকে চেষ্টা চলাইছিল। আৰু বিষয়টো যেতিয়া তেওঁলোকে কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা নাছিল, তেতিয়া আচলতে উপায় নাপায় বৰপেটাৰ সাংবাদিকসকলে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু তেওঁৰ কঠোৰ নিৰ্দেশনাৰ পিছত বৰপেটা আৰক্ষীয়ে সুহলা পিছলা নীতিৰে কিছু দূৰ তদন্ত আগবঢ়াই নিছিল। কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে বৰপেটা আৰক্ষী আৰু CIDক এই মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে। আৰু ইয়াৰ পিছতে এটাৰ পিছত এটা আচলতে ঘটনা পোহৰলৈ আহি আছে। আৰু দেখা গৈছে যে অকল বৰপেটাৰত বা বৰপেটাতে এই ঘটনা সীমাবদ্ধ নহয়। ইতিমধ্যে দেখা গৈছে যে বৰপেটাৰ লগতে নগাঁও বা আপোনাৰ ধুবুৰীতো এই যি নম্বৰ কেলেংকাৰী এই তাৰ শিপাই গৈছে। গতিকে আচলতে এই যি বৰপেটাত এই মুহূৰ্তলৈ কলগাছিয়া অঞ্চলৰ কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ লগে লগে কালি ধুবুৰীত এজন যি আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু নিশ্চিতভাৱে এই কথা মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে যে ইয়াৰ শিপা আচলতে বহু দূৰলৈ শিপাই গৈছে। নিশ্চিতভাৱে CID আৰু অসম আৰক্ষীয়ে যদি যুটীয়াভাৱে যি অভিযান আৰম্ভ কৰিছে, তেওঁলোকে যি তদন্ত চলাই আছে, নিশ্চিতভাৱে এই ঘটনাৰ সৈতে আৰু বৃহৎ চক্ৰ এটা জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিব। আৰু এজনৰ পিছত এজন নিশ্চিতভাৱে এই যি নম্বৰ কেলেংকাৰীৰ ঘটনা, ইয়াৰ লগত হয়তো বহু লোক আচলতে জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিব। হয় অনুপম অনিৰুদ্ধ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে।